2009 চনত আজিৰ দিনটোতেই সমগ্ৰ বিশ্বক অন্ততঃ তেওঁৰ অনুৰাগীসকলক কন্দুৱাই ইহলীলা সম্বৰণ কৰিছিল। এই পৃথিৱীৰ মায়া এৰি আঁতৰি গৈছিল পপ সংগীতৰ সম্ৰাট মাইকেল জেকচন। হয়তো দীৰ্ঘকাল তেওঁ থাকিব লাগিছিল পৃথিৱীত, কিন্তু তেওঁৰ বিভিন্ন শাৰীৰিক সমস্যাই, বিভিন্ন বেমাৰ, তাৰ লগত জড়িত চিকিৎসা পদ্ধতিয়ে তেওঁৰ আয়ুস কমাই আনিলে আৰু সেই এগৰাকী শিল্পী সত্তা, এক অনুষ্ঠান নোহোৱা হৈ গ'ল। মাইকেল জেকচনৰ সংগীতৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অন্ততঃ যিয়ে গান শুনে তেওঁৰ ভালেকেইটা গান মানুহৰ অন্তৰত এতিয়া বুলি নহয়, ভৱিষ্যতেও একেদৰেই থাকি যাব। তেওঁৰ বহুতকেইটা গানটো তেওঁ আচলতে গান নহয়, একোটা এন্থেম হৈ পৰিছিল, এতিয়াও হৈ আছে। প্ৰতিটো প্ৰজন্মৰ কাৰণে একোটা এন্থেম মাইকেল জেকচনৰ গান। সেয়া ক'ৰবাত যদি প্ৰেমৰ গান, ক'ৰবাত হয়তো প্ৰকৃতিৰ গান, ক'ৰবাত হয়তো সমাজৰ গান। যদি কোনোবাই শুনাও নাই, অন্ততঃ পুনৰবাৰ বহুত কেইবাৰ শুনাও আপুনি মাইকেল জেকচনৰ হিল দ্য ৱৰ্ল্ড এবাউট, উই আৰ দ্য চিলড্ৰেন, ব্লেক অ' হোৱাইট, শেষ কৰিব নোৱাৰা তেওঁৰ প্ৰতিভাৰ কথা। সেইবিলাক আজি বাৰু আমাৰ আলোচনাৰ বিষয় নহয়, তেওঁৰ গুণমুগ্ধ আৰু অনুৰাগীসকলে জানে। ময়ো নিজকে মাইকেল জেকচনৰ এজন অনুৰাগী বা গুণমুগ্ধ বুলি ক'বলৈ পালে গৌৰৱ বোধ কৰিম। কিন্তু মই যিখিনি শুনিছোঁ বা যিখিনি জানো, মাইকেল জেকচনৰ গান আৰু সংগীততকৈ মোক আকৰ্ষণ কৰা আটাইতকৈ ব্যতিক্ৰমী কথাটো আছিল তেওঁৰ ব্যক্তিত্ব। তেওঁৰ শিল্পী সত্তাটোতো আছেই, সেইটো এটা অন্য বিষয়। তেওঁৰ যিটো ব্যক্তিত্ব, তেওঁৰ যিটো সৰলতা, তেওঁৰ কথা কোৱাৰ যি ভংগী, যি অহংকাৰহীন শিশুসুলভ তেওঁৰ আচৰণ, সিয়ে অন্য বহুতৰ দৰে মোকো মুগ্ধ কৰে। এইটো বেলেগ কথা যে মাইকেল জেকচনক লৈ বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক হৈছে, নহ'ব লগা বিতৰ্ক, মিছা বিতৰ্কও তাৰ মাজত আছে। এতিয়া সঁচা মিছাৰ কথাটো বাৰু মই ক'বলগীয়া নহয়, তথাপি প্ৰায় প্ৰমাণ হৈছে যে শিশু নিৰ্যাতন জাতীয় যিবিলাক কথা আছিল, সেইবিলাক ভিত্তিহীন আৰু মিছা আছিল বুলিয়েই প্ৰমাণ হ'ল। আমি অন্য এটা বিষয়ে আজি কথা পাতিম। হৃদয়ংগমৰ যোগে আজি ভাবিলোঁ মাইকেল জেকচনক স্মৰণ কৰোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰোঁ। লগতে মাইকেল জেকচনৰ বিষয়ে থকা এটা অন্ততঃ ভুল ধাৰণা বিষয়ে অলপ আমি চৰ্চা কৰোঁ। সকলোৰে বুলি নকওঁ, বহু মানুহৰ মনত মাইকেল জেকচনৰ বিষয়ে এটা ভুল ধাৰণা আছে, মোৰো আছিল এটা সময়, বহুতৰে থাকে। তেনেকে প্ৰচাৰ হয়, তেনেকে মানুহে কয়। আমাৰ ইয়াতে বুলি নহয়, আনকি তেওঁৰ নিজৰ স্থানত আমেৰিকাতো সেই বিষয়ে এটা ভুল ধাৰণা, ভুল বাৰ্তা প্ৰচাৰ হৈছিল। মাইকেল জেকচনে নিজেই পিছত তাৰ স্পষ্টীকৰণ পৰ্যন্ত দিব লগা হৈছে। আমাৰ ইয়াতো বহুত মানুহে তেনেকে ভাবে যে মাইকেল জেকচন, আমি জানো যে মাইকেল জেকচন আছিল এগৰাকী ব্লেক আমেৰিকান, কলা ছালৰ ব্যক্তি। তেওঁৰ পৰিয়ালটো কমপ্লিটলি ব্লেক। তেওঁৰ আগৰ ভিডিঅ'বিলাকত আমি দেখা পাওঁ তেওঁৰ কলা ছালৰ সেই তেওঁৰ কলা বৰণৰ মাইকেল জেকচনক। তেওঁ ডেকা কাললৈকে যুৱক মাইকেল জেকচন শিশুকালৰ ভিডিঅ' এতিয়াও উপলব্ধ।
তেওঁৰ যিটো পৰিয়ালৰ যিটো বেণ্ড আছিল জেকচন 5 আছিল আগতে নামটো। তাৰপিছত বাৰু মাইকেল জেকচন নিজে এজন প্ৰতিষ্ঠিত শিল্পী হৈ পৰিল, তেওঁৰ নামেই তেওঁৰ চিনাকি হৈ পৰিল। লাহে লাহে তেওঁৰ ছালৰ বৰণ সলনি হ'ল, তেওঁ বগা হ'ল আৰু শেষলৈকে কমপ্লিট বগা ছালৰ মানুহ, মানে হোৱাইট স্কিন যিবিলাক আমেৰিকান আছিল তেনেকুৱা হৈ পৰিল। আৰু কথাটো প্ৰচাৰ হ'ল, বা এতিয়াও বহুতে আমাকো তেনেকৈ কৈছিল, বহুতে আমি তেনেকৈ শুনি আহিছিলোঁ যে মাইকেল জেকচনে নিজৰ ক'লা ছালক বগা কৰি লৈছিল বিভিন্ন চিকিৎসা পদ্ধতিৰে, প্লাষ্টিক চাৰ্জাৰী, বিভিন্ন ইনজেকশ্যন দি পেলাই মাইকেল জেকচনে নিজৰ শৰীৰক বগা কৰিছিল, বগা ছালৰ মানুহ হৈ পৰিছিল। তেনেকৈ ভাবে আমিও ভাবিছিলোঁ, জানিছিলোঁ। সেই বিষয়টোৱে ভাবোঁ, যদি এতিয়াও কাৰোবাৰ মনত সেইটো, আমাৰ এই ভিডিঅ' চাই থকা মানুহখিনি অন্তত কাৰোবাৰ যদি সেই ধাৰণাটো এতিয়াও আছে, বা ভুল ধাৰণা, বা সেই ভুল বাৰ্তা যদি এতিয়াও প্ৰচাৰ হৈ আছে, মই ভাবোঁ সেই বিষয়ে আমি জনা উচিত। মাইকেল জেকচন আচলতে তেওঁ নিজেও বহুকেইবাৰ স্পষ্ট কৰি দিছে। মই ভিডিঅ'ৰ মাজে মাজে এইবিলাক মই কথাৰ মাজে মাজে সংযোজন কৰিম বাৰু। I'm proud to be a black American. I am proud of my race. I am proud of who I am. মাইকেল জেকচন নিজেও কৈছে যে তেওঁ এজন ব্লেক আমেৰিকান আৰু তাক লৈ তেওঁ গৌৰৱী। গতিকে তেওঁ কলা কাৰণে হীনমন্যতাত ভুগি বগা হোৱাৰ চেষ্টা কৰাৰ তেওঁৰ কোনো প্ৰয়োজন নাছিল, আৰু মানুহে যিটো তেনেকৈ কয় সেইটো কোনো যুক্তি নাই। কিয় কৰা হ'ল, কিয় তেনেকৈ আমি মাইকেল জেকচনক কলাৰ পৰা বগালৈ ৰূপান্তৰ দেখিলোঁ? তাৰ কাৰণ হ'ল মাইকেল জেকচনৰ ছালৰ এটা বেমাৰ, যিটো আমাৰ সকলোৱে জানো ভিটিলিগো বুলি কয়, যিটো ছালত বগা দাগ পৰে। সেই ৰোগটোৱে মাইকেল জেকচনৰ একদম যুৱক অৱস্থাতে, বোধহয় এইটো 82 নে 84 মানত তেওঁৰ বেমাৰটো ধৰা পৰিছিল। তাৰ আগত সেইটোৰ আগতো আচলতে এটা তেওঁৰ অট'ইমিউন ডিজিজ এটা, লুপাছ নে এনেকুৱা কয়, এটা অট'ইমিউন ডিজিজ এটা, সেইটো ধৰাত পৰিছিল। সেইটোৱে ইমিউনিটিক এটেক কৰে, বিভিন্ন প্ৰব্লেম আহে সেইটোৰ ফলত। তাৰ ফলতেই ভিটিলিগোটো এটা তাৰে পাৰ্শ্বক্ৰিয়া, বা সেইটো ৰোগৰে এটা এফেক্ট বুলি কোৱা হয়। লাহে লাহে তেওঁৰ ছালৰ ৰং বগা হ'বলৈ ধৰিলে বিভিন্ন অংশত, যিটো লুকুৱাবলৈ অৰ্থাৎ কি, যিহেতু দেখাত বেয়া হয় বুলি এতিয়াও মানুহৰ সেই বেমাৰক লৈ আমাৰ সমাজতো য'তে ত'তে সাধাৰণ ধাৰণা এটা আছে, মিছকনচেপশ্যন এটা, বা যিয়ে সেইটো বেমাৰত ভোগে তেওঁ অন্তত মানসিকভাৱে ভাগি পৰে আৰু হতাশ হয়, হ'ব নালাগে কিন্তু হয়, সেইটো অন্যৰ দৃষ্টিত তেওঁ বেয়া দেখিব বুলি ভাবে। আৰু মাইকেল জেকচন নিজে অলপ স্বাস্থ্য আৰু সৌন্দৰ্য সচেতন ব্যক্তি আছিল। তেওঁ যিহেতু শিল্পী আৰু তেওঁ সংগীত পৰিৱেশন কৰিছিল কেমেৰাত, ষ্টেজত, গতিকে তেওঁ স্বাভাৱিকতে তেওঁৰ সেই কথাটোৱে তেওঁক অকণমান আঘাত দিয়ে, বা সেইটোক লৈ তেওঁ অলপ হতাশ হয়, স্বাভাৱিক কথা। আৰু সেই বগা দাগবিলাক ৰাইজৰ চকুত ধৰা নপৰিবলৈ তেওঁ আশ্ৰয় ল'ব লগা হৈছিল মেকআপ, বিভিন্ন ছালৰ ওপৰত লগোৱা মেকআপ, ৰং। সেই ৰঙেৰেহে তেওঁক আচলতে আমি বগা দেখোঁ, মেকআপৰ কাৰণেহে আমি তেওঁক বগা দেখোঁ। ক'লা ছালক ৰং কৰি কৰি সেই বগা দাগবিলাকৰ লগত সমান কৰি, যাতে সেই বগা দাগটো চকুত ধৰাত নপৰে, সেই পৰ্যায়লৈ তেওঁ মেকআপ ল'ব লগা হৈছিল। ইয়াতো মই তাৰে কেইটামান
ইউটিউবত উপলব্ধ মই ক'ৰবাৰ পৰা পাইছিলোঁ মাইকেল জেকচনৰ সেই শৰীৰৰ ভিটিলিগোৰ একদম ৰেয়াৰ ফটো আৰু ভিডিঅ' কেইটামান সেইটো মোৰ সত্যাসত্যৰ প্ৰমাণ মোৰ হাতত নাই যদি কিবা কাৰণত সেইটো ভুল ভিডিঅ' বা AI ৰিলেটেড AI বনোৱা মই সেইটো সেয়া দিব নোৱাৰোঁ স্পষ্টীকৰণ আছে কিন্তু তেওঁৰ বেমাৰটো যে সত্য সেইটো তেওঁ নিজে ইণ্টাৰভিউত মানি দিছে সেইটো মই ইয়াত বাৰু লগাই দিম This is the situation. I Yes. have a skin disorder that destroys the pigmentation of the skin. It's something that I cannot help. Okay? But when people make up stories that I don't want to be who I am, it hurts me. তেওঁৰ নাকৰ সেয়াটো আকাৰটো পিছৰ ফালে আমি বেলেগ দেখা পালোঁ সেইটো হ'ল তেওঁৰ সেই বেমাৰটোৰ কাৰণে তেওঁৰ নাকৰ গম্ভীৰ কি ক'ম এইটো বেমাৰ বা অসুবিধা এটা হৈছিল যাৰ ফলত প্লাষ্টিক চাৰ্জাৰী কৰি নাকৰ আকাৰটো সলনি কৰিব লগা হৈছিল তাৰ কাৰণে মুখমণ্ডলটো পিছৰ ফালে চেঞ্জ হৈ গ'ল সলনি হৈ গ'ল মাইকেল জেকচনৰ সেইটো মূল কথা প্লাষ্টিক চাৰ্জাৰী হৈছিল সেইটো বেমাৰৰ কাৰণে তেওঁ স্কিন বগা কৰাৰ কাৰণে তেওঁ প্লাষ্টিক চাৰ্জাৰী কৰা নাছিল কেৱল মানুহৰ চকুত যাতে ধৰা নপৰে তাৰ কাৰণে তেওঁ কিন্তু কিছু মেকআপ বা ট্ৰিটমেণ্ট কৰিব লগা হৈছিল সেইটো তেওঁ স্বীকাৰ কৰিছিল তেওঁৰ কষ্টকৰ আছিল তেওঁ ৰ'দত ওলাব নোৱাৰিছিল তাৰ কাৰণে তেওঁ অনবৰত ছানগ্লাছ পিন্ধি আছিল আমি দেখোঁ মাইকেল জেকচনক তেওঁ মঞ্চতে হওক বা বাহিৰত গ'লে ছানগ্লাছ টুপি সেইটো এটা ফেশ্বন ট্ৰেণ্ড হৈ গৈছিল মানুহে ভাবিছিল মাইকেল জেকচন মানে তেনেকুৱা বা হাতত গ্লোভছটো আনকি তেওঁ সেই বগা দাগটো থাকিবলৈহে এখন হাতত তেওঁ গ্লোভছ পিন্ধিছিল আৰু ছানগ্লাছ টুপি এইবিলাক আছিল ৰ'দৰ পৰা তেওঁ স্কিনক ৰক্ষা কৰাৰ কাৰণে চকু তেওঁ ৰ'দ সহ্য কৰিব নোৱাৰিছিল স্কিনে তেওঁৰ ছালে ৰ'দ সহ্য কৰিব নোৱাৰিছিল তাৰ কাৰণে তেওঁ যিমান পাৰে চেষ্টা কৰিব লগা হৈছিল তো এই বিষয়বিলাক কি হয় অলপ আমাৰ মাজত এটা মিছকনচেপশ্যন থাকে আমি সৰুতে তেনেকৈ শুনিছিলোঁ মাইকেল জেকচনৰ গানটো আমি সৰুৰ পৰা শুনিছোঁ কিন্তু এই গোটেই কথাবিলাক জানিবলৈ কিছুদিন আগতেহে হয়তো কেইবছৰমান আগতেহে গম পালোঁ গোটেই মাইকেল জেকচনৰ জীৱনৰ সত্য তেওঁৰ মৃত্যুৰ পিছত মৃত্যু বাৰু মাইকেল জেকচনৰ মৃত্যু অনাকাংক্ষিত আছিল কোনেও বিচৰা নাছিল আৰু অতি পাত ঔষধ ইনজেকশ্যন আদিৰ বাবেই তেওঁৰ অকাল মৃত্যু হ'ল সেইটো আমি সকলোৱে জানো এই তেওঁৰ ৰোগটোৱে তেনেকুৱা আছিল বেমাৰটোৱে তেনেকুৱা আছিল অটোইমিউন যিটো বেমাৰ আছিল তাৰ কাৰণে তেওঁ ট্ৰিটমেণ্টটো বৰ কষ্টদায়ক আছিল সেইটোৱে শাৰীৰিক মানসিকভাৱে প্ৰায় ধ্বংস কৰি আনিছিল এই মহান শিল্পীগৰাকী তাৰ মাজত আকৌ বিতৰ্কবিলাক আছেই মহান শিল্পীগৰাকীৰ কষ্টকৰ জীৱন তেওঁৰ শিশু অৱস্থাটো অতি কষ্টকৰ আছিল বৰ দুখীয়া পৰিয়ালৰ জন্ম লৈছিল আটাইকেইগৰাকী কেৱল গান পৰিৱেশন কৰি সংগীত পৰিৱেশন কৰি পেটৰ ভাত মুকলি কৰিছিল ভাত অৰ্জন কৰিছিল আৰু শেষত গৈ তেওঁৰ প্ৰতিভাৰে তেওঁ সংগীতৰ যিটো ব্যতিক্ৰমী ধাৰা তেওঁৰ নৃত্যৰ যিটো ধাৰা মনোৱাক লৈ জানে তেওঁৰ সৃষ্টি মাইকেল জেকচন ৰজা হৈ পৰিল আৰু সেই ৰজাৰ আসনখন তেওঁ কাৰণে চিৰকাল সংৰক্ষিত হৈ থাকিল কিন্তু ব্যক্তিগতভাৱে তেওঁৰ জীৱন অতি কষ্টকৰ দুখকৰ আছিল আৰু প্ৰচাৰ হৈছিল ভুলকে বহুত কথা তাৰ ভিতৰত আছিল তেওঁ যে তেওঁ কলা ছালৰ মানুহ কাৰণে হীনমন্যতাত ভুগি তেওঁ বগা হৈছিল তেওঁৰ ট্ৰিটমেণ্ট কৰি বগা আছিল সেইটো আছিল তেওঁৰ বিষয়ে থকা এটা আটাইতকৈ
ভুল ধাৰণা আৰু ভুল বাৰ্তা এইখিনি কথা শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। সৰুকৈ ভিডিঅ' এটা বনাওঁ, মনৰ কথা অলপ কওঁ। যদি কোনোবাই এই বিষয়ে ভুল ধাৰণা লৈ আছিল মোৰ দৰে বা অন্য বহুতৰ দৰে, আশা কৰোঁ এই ভুল ধাৰণাটো শুদ্ধ হওক। এইটো ভিডিঅ'ৰ লগত দি থোৱা সেই ভিডিঅ'বিলাক চাওক, তেওঁৰ ইণ্টাৰভিউ চাওক, ইউটিউবত চাব। গান শুনক, মাইকেল জেকছনৰ গান শুনক, তেওঁৰ গানৰ অৰ্থ উপলব্ধি কৰক, প্ৰচাৰ হওক। মহান শিল্পীগৰাকীলৈ চেলিউট, পুনৰবাৰ শ্ৰদ্ধাঞ্জলি। তেখেত সদায় আমাৰ মাজত থাকিব, তেওঁৰ গীতেৰে, তেওঁৰ কৰ্মৰাজিৰে, তেওঁৰ নৃত্যশৈলীৰে। আৰু সেইকাৰণে এতিয়াও হয়তো প্ৰতিখন সমাজত, প্ৰতিখন দেশত, প্ৰতিটো সময়ত মাইকেল জেকছনৰ গান, নৃত্য পৰিৱেশন হৈ আছে। শিশুৰ পৰা যুৱলৈ বা হয়তো বয়োজ্যেষ্ঠসকলৰ মাজত সমানে জনপ্ৰিয় হৈ আছে। মাইকেল জেকছনৰ বেশভূষা পিন্ধি এতিয়াও নৃত্য পৰিৱেশিত হৈ আহিছে, সদায় থাকিব। মহান শিল্পীৰ কেতিয়াও মৃত্যু নাই। কায়িক মৃত্যু হ'ব পাৰে, তেওঁৰ শিল্পী সত্তাৰ কেতিয়াও মৃত্যু নহয়। মনত পৰাতে অন্য এটা কথা, যদি অকণমান দীঘলীয়া হয়, মাজতে এটা কনস্পিৰেচি থিয়ৰী হৈছিল। মোৰ আজি বিষয়টো সেইটো নাছিল বাৰু। কেইবছৰমান আগতে এটা কনস্পিৰেচি থিয়ৰী ওলাইছিল, মাইকেল জেকছন এতিয়াও জীয়াই আছে আৰু তেওঁ ঘূৰি আহিব। অৱশ্যে সেইটোৰ কোনো প্ৰামাণিক তথ্য নাই। কেনেবাকে সেই থিয়ৰী এটা ওলাল যে যিগৰাকীৰ মৃত্যু হ'ল সেইটো আচলতে সঁচা মাইকেল জেকছন নাছিল। যিগৰাকী প্ৰকৃত মাইকেল জেকছন তেওঁ এতিয়াও গোপনভাৱে জীয়াই আছে আৰু তেওঁ অতি সোনকালে আমাৰ মাজলৈ ঘূৰি আহিব। আহিব পাৰে শুনি আপুনি কথাটো, সঁচাকৈ ওলাইছিল ছ'চিয়েল মিডিয়াৰ এইটো খবৰ আপুনি এতিয়াও পাব। এটা কোনে কিয় কেনেকৈ উলিয়ালে, ক'ৰবাত মাইকেল জেকছনক দেখা পোৱাৰো প্ৰমাণ দুই একে দিব খুজিছিল বা দিয়ে। এইটো এটা কনস্পিৰেচি থিয়ৰী। শেষত সেইটো কথা ক'লোঁ, সেইটোৰ কোনো ভিত্তি হয়তো নাই। জয় মাইকেল জেকছন, এম জে জিন্দাবাদ।